নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, আজি দেখাই আছোঁ মই আমাৰ ঘৰ এটা, আৰু সেইকাৰণে কৈছোঁ মানুহে যে ঘৰ এটা বনাওঁ বুলি বনাব নোৱাৰে, বহুত কষ্ট হয়। সেইকাৰণে সকলোৱে প্ৰথমতে ঘৰটোই বনোৱাৰ চেষ্টা কৰে। আৰু দেখাই আছোঁ মই কি হৈ আছে বৰ্তমান কণ্ডিশ্যন, তো চাই লওক আপোনালোকেও। দেখাই আছোঁ, এয়া চাব পাৰিছে, এয়া হৈছে ইটা আৰু তিৰপালেৰে ঢাকি থোৱা হৈছে, কাৰণ বৰষুণ দিলে পানী পৰিলে ইটাবিলাক বেয়া হৈ যায়। আৰু যিখিনি ইটা বৰ্তমান আপোনালোকক দেখুৱালোঁ, যিখিনি ইটা ষ্টকত আছে, আৰামছে যিখিনি কাম বাকী আছে ঘৰটো আৰামছে হৈ যাব। তো দেখাই আছোঁ মই গোটেইখিনি। সেইকাৰণে মানুহে ঘৰ এটা বনাওঁ বুলি সহজতে ভালকৈ যদি বনাওঁ বুলি ভাবে বনাব নোৱাৰে, কাৰণ বহুত আজিৰ দিনত টকা পইচাৰ খৰচ আহি পৰে। আজিৰ দিনত যিবিলাক বস্তুৰ দাম, মেটেৰিয়েলছৰ দাম, সেইকাৰণে বহুত অসুবিধা হয়। আৰু এটা কথা কওঁ যে মানুহে সেইকাৰণে যে ঘৰটোই ভালকৈ বনাই ল'ব খোজে, কাৰণ ভঙা ফুটা ঘৰত থাকিলে আমি 3 সাঁজ খালে হয়তো সুখত থাকিব নোৱাৰিম, কিন্তু ঘৰটো যদি কেনেবাকৈ আমি ভালকৈ বনাই ল'ব পাৰোঁ, হয়তো এসাঁজ নাখালেও আমি লঘোণে হ'লেও থাকিব পাৰিম। তো এইফালে চাওক, এইফালে আপোনাৰ এইটো ওপৰত দেখাই আছোঁ, আৰু এইটো হৈছে সন্মুখত, ইফালে ৰাস্তাৰ ওচৰতে ঘৰটো হৈছে। আৰু এইফালে গ'লে দেখা পাব আপোনাৰ গোটেইখিনি বস্তু ৰেডিয়ে আছে, শিল বালি গোটেইখিনি আনি থোৱা আছে, চিমেণ্টৰ পৰা আদি কৰি ৰ'দৰ পৰা আদি কৰি গোটেইখিনি ৰেডি আছে, কেৱল বনাব লাগে। আৰু লাহে লাহে বনাই থকা হৈছে, কাৰণ ক'লোৱে ঘৰ এটা বনাব হ'লে, এক্সাম্পল কৈছোঁ, যদি আপুনি ঘৰৰ মেটেৰিয়েলছখিনিত 1 লাখ টকা খৰচ কৰে আৰু ঘৰটো বনাব দিওঁতে হয়তো আজিৰ দিনত মিস্ত্ৰীৰ যিটো দাম, দিন হাজিৰা, হয়তো আপোনাৰ 60-70 হাজাৰ টকা মিস্ত্ৰীক পইচা দিওঁতে আধাখিনি গুচি যাব মেটেৰিয়েলছৰ বাহিৰে। চ' এইফালে এনেকৈ ডাঙৰ ডাঙৰ খিৰিকী দিয়া হৈছে, 8 ফুটকৈ বহল দিয়া হৈছে, এনেকৈ 8 ফুট। পিছফালে সেইটো বেক চাইডত সেইফালে 3খন, আৰু এইফালে আছে আপোনাৰ ছাইডত 2খন দিয়া হৈছে সৰু সৰুকৈ, আৰু এইফালে 2খন দুৱাৰ হ'ব, গেট থাকিব, আৰু এইফালেও থাকিব আপোনাৰ খিৰিকী, ছেম 8 ফুট বহল। এইফালেদিও আমি এণ্ট্ৰি গেট হ'ব। তো বন্ধুসকল, ইয়াতে ঘৰটো 6 ৰুমীয়া ঘৰ হ'ব, আৰু ইয়াতে যেতিয়া 6 ৰুমীয়া ঘৰ হ'ব, এইফালে প্ৰায় হ'লে, এফালে 2 চাইড হ'ল, আৰু ইফালে আছে 2 চাইড, আধা হৈছে, আৰু প্ৰায় বেছি দিন নালাগে আৰু বনাবৰ কাৰণে। কিন্তু কথা হ'ল সেইটোৱে, মেইন কথা, আজিকালি গোটেইখিনি দেখা পালে আপোনালোকে, বস্তু পাতি ৰেডিয়ে আছে, কিন্তু মেইন কথা হৈছে পইচাৰ কথা। আজিকালি ঘৰ এটা বনাব হ'লে মানুহৰ আপোনাৰ ঘৰৰ মেটেৰিয়েলখিনি কিনোতে যিমান টকা পইচা খৰচ হ'ব, আৰু প্ৰায় সিমানখিনিয়ে ওচৰা ওচৰিকৈ আপোনাৰ মিস্ত্ৰী খৰচাও সিমানখিনিয়ে যায়। চ' গতিকে সেইকাৰণে ঘৰ এটা বনোৱা ইমান সহজ কথা নহয় আজিৰ দিনত, পাৰে সৰু সুৰা। আৰু এইটো ঘৰটো চাই লওক, যিটো ঘৰটো বনাই থকা হৈছে।